ৰাস্তাত শুম, ঘৰ বেলেগ নাই যদি ৰাস্তাত শুম। আমি যিটো ভাঙিব লাগে ভাঙক, আমি লাগিলে ভাঙা চিঙা লৈখিনি চাইড কৰি ল'ম। কি ক'ম আৰু এতিয়া আমাৰতো ঘৰ বাৰী চব ভাঙা খাব অলপ পিছত, হ'লেও মানে খালি আমাৰতো নহ'ব, বাকীবিলাক যিমান আছে চব ভাঙিব লাগিব। আপোনাৰ ইয়াত কিমান বছৰ বসবাস কৰি আছিলে? আমি ইয়াতে মিনিমাম 40-50 বছৰমান হ'ব ইয়াত থাকা। বৰ্তমান আপোনালোকে ঘৰ আগতীয়াকৈ খালী কৰিছে? না, আমি খালী কৰা নাই, বস্তু বান্ধি পেলাই চাইড কৰিছোঁ। ঘৰ চৰ একো ভাঙা নাই আমাৰ। আহক চৰকাৰৰ মানুহ ভাঙক, যিটো হাজিৰাবিলাক লগালে এটা হাজিৰা 700-800 টকা হাজিৰা আছে। আমাৰ তাত ইমান পইচা নাই, আমি লগাব নোৱাৰোঁ। চৰকাৰৰ আইনৰ পৰা যিটো ভাঙিব লাগে ভাঙক, আমি লাগিলে ভাঙা চিঙা লৈখিনি চাইড কৰি ল'ম। এতিয়া আপোনালোকে নিশাটো ক'ত কটাব? ৰাস্তাৰ ওপৰত, মেইন ৰাস্তাৰ ওপৰত ৰাস্তাত শুম, ঘৰ বেলেগ নাই যদি ৰাস্তাত শুম আমি।